বুদ্ধিমান মানুহে এই 7টা কথা কেতিয়াও কাকো নকয়। নম্বৰ 1, প্ৰথম কথাটো হৈছে যিটো আনক ক'ব নালাগে সেইটো হৈছে নিজৰ ব্যক্তিগত কথা। নিজৰ অভাৱ বিপদৰ বিষয়ে কৈ আনৰ দয়াৰ পাত্ৰ হৈ তেওঁলোকৰ পৰা সহায় লোৱাৰ ভুল কেতিয়াও নকৰিব। হয়তো আজি আপোনাৰ বিপদ দেখি তেওঁ আপোনাক সহায় কৰি দিব, কিন্তু কাইলৈ আপোনাৰ সুবিধা ল'বলৈও কুণ্ঠাবোধ নকৰিব আৰু সুবিধা নল'লেও আনৰ আগত আপোনাৰ কথা কৈ আপোনাক হাঁহিয়াতৰ পাত্ৰ কৰিব। সেয়েহে কেতিয়াও আনৰ আগত নিজৰ দুখৰ কথা কৈ নুফুৰিব। ঘৰত লাগিলে কমকৈয়ে থাকক, তেনেকৈয়ে চলি থাকক। নম্বৰ 2, দ্বিতীয় কথাটো হ'ল যিটো কাকো ক'ব নালাগে সেইটো হ'ল নিজৰ অতীতৰ ভুল আৰু ভৱিষ্যতৰ পৰিকল্পনা। নিজৰ অতীতৰ কথা আনক কৈ একো লাভ নাই, কাৰণ সেই ভুল আপুনি ঠিক কৰিব নোৱাৰে। গতিকে সেই বিষয়ে আনক ক'লে আনে আপোনাৰ সময়ত সুবিধা ল'ব। সেয়েহে তেনে কথা কোৱাৰ প্ৰয়োজন নাই। নম্বৰ 3, নিজৰ ঘৰৰ কথা কাকো ক'ব নালাগে। যেনে পতি পত্নীৰ কথা, ঘৰৰ ভিতৰৰ কিছুমান দৰকাৰী আলোচনা, তেনে কথাবোৰ পৰিয়ালৰ মাজতে সীমিত থাকিব লাগে। কিয়নো এনে কথা আনক ক'লে আপোনাৰ সংসাৰৰ মাজত বা আপোনাৰ ঘৰৰ মাজত সোমাবলৈ সুবিধা পাব। তেওঁলোকে আপোনাৰ পৰিয়ালৰ সদস্যক ভাগ ভাগ কৰি পেলাবলৈ চেষ্টা কৰিব। প্ৰায়ে দেখা যায় যে কিছু লোকে নিজৰ সমস্যা সমাধান কৰিবলৈ ওচৰ চুবুৰীয়া বা কোনো অন্য সম্বন্ধীয় লোকৰ সৈতে আলোচনা কৰে, কিন্তু ইয়াৰ দ্বাৰা সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে সমস্যা বঢ়াৰ সম্ভাৱনা বেছি আছে। নম্বৰ 4, নিজৰ উপাৰ্জন বা আয় কেতিয়াও কাকো ক'ব নালাগে। কাৰণ যদি আপুনি আপোনাৰ আয় বন্ধুবৰ্গৰ আগত কৈ দিয়ে, তেতিয়া তেওঁলোকে বিপদৰ সময়ত কেৱল আপোনালৈ মনত পেলাব। কাৰণ তেওঁলোকে জানে যে আপোনাৰ উপাৰ্জন ভাল আৰু আপুনিয়ে তেওঁলোকক সহায় কৰিব পাৰিব। এনেদৰে বহুতে আপোনাৰ পৰা সহায় বিচাৰিব আৰু যদি এজনক সহায় কৰিব নোৱাৰে, তেন্তে তেওঁ আনজনক সহায় কৰা গম পালে আপোনাক বেয়া পাবলৈ ধৰিব। কম উপাৰ্জন হ'লে আপোনাক হাঁহিব আৰু বেছি হ'লে সহায় বিচাৰিব। নম্বৰ 5, এই কথাটো অতিশয় গুৰুত্বপূৰ্ণ। নিজৰ দুৰ্বলতা আৰু নিজৰ শক্তি। প্ৰায়ে মানুহৰ অনুমান নাথাকে যে তেওঁৰ দুৰ্বলতা আৰু তেওঁৰ শক্তি কি। কিন্তু আপুনি আপোনাৰ দুৰ্বলতা আৰু শক্তিক জানে, তেন্তে আপুনি বহুত বুদ্ধিমান হয়। আৰু এই দুৰ্বলতা আপুনি কাৰো আগত নজনাব। কাৰণ যদি আনে আপোনাৰ দুৰ্বলতাখিনি গম পায়, তেন্তে তেওঁ আপোনাৰ সুবিধা ল'বলৈ বিচাৰিব। যদি আপোনাৰ শক্তিৰ বিষয়ে গম পায়, তেন্তে সেই শক্তিক পৰাজিত কৰাৰো উপায় উলিয়াই ল'ব। নম্বৰ 6, যদি আপোনাৰ মিত্ৰ বা আপোনসকলৰ বিষয়ে অন্য লোকৰ আগত জনায়, তেন্তে তেওঁলোকে আপোনাৰ মিত্ৰ লোকৰ লগত ঘনিষ্ঠতা বঢ়াই আপোনাকে ঠগ প্ৰবঞ্চনা কৰিব। আপোনাৰ সৈতে ভাল সম্পৰ্ক থকা লোকক আপোনাৰ পৰা দূৰ কৰাৰ চেষ্টা কৰিব পাৰে। সাধাৰণ লোকে এইবোৰ নকৰে, কিন্তু আপোনাৰ শত্ৰুৱে এয়া কৰিবলৈ চেষ্টা কৰিব পাৰে। নম্বৰ 7, শেষৰটো দৰকাৰী কথা হৈছে যে আপুনি যদি কোনো দান কৰে, তেন্তে সেই দানৰ বিষয়ে কাকো নক'ব। নহ'লে দান কৰাটো ব্যৰ্থ হৈ পৰিব। কাৰণ দানৰ বিষয়ে আনক জনোৱা মানে আপুনি নিজকে জাহিৰ কৰা হ'ব যে আপুনি এগৰাকী দানী ব্যক্তি, যিয়ে আপোনাৰ মাজত অহংকাৰ উৎপন্ন কৰিব। সেয়েহে দান গুপ্তভাৱে কৰাটোৱেই আটাইতকৈ ভাল, সিমানেই ফলদায়ী হয়। এইকেইটা কথাৰ অনুসৰণ কৰি আপুনি আপোনাৰ ঘৰখনত সুখ শান্তি অটুট ৰাখিব পাৰিব আৰু ঘৰৰ হাই কাজিয়া একেবাৰেই শেষ কৰিব পাৰিব। যদি আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।